Hello student, welcome to Saha Pathshala. আজি তোমালোকৰ ক্লাস 9 ৰ যেটো চেপ্টাৰ 10 আছে মহাকৰ্ষণ অৰ্থাৎ গ্ৰেভিটেশন সেই চেপ্টাৰটো তোমালোকক ধুনিয়াকৈ মই বুজোৱাৰ উপৰি তোমালোকৰ যিখিনি প্ৰশ্নাৱলী আৰু অনুশীলনী আছে সেইখিনিও কৰাই দিম। গতিকে তোমালোকে ধৈৰ্য সহকাৰে প্ৰথমে ভিডিঅটো চাই লোৱা। লাষ্টত চাবা তোমালোকৰ যিকোনো কোৱেশ্চন তোমালোকে নিজে কৰিব পাৰি আছে। গতিকে তোমালোকে অকমান ধৈৰ্য সহকাৰে ভিডিঅটো চাই থাকা। সো প্ৰথমতে আমি চেপ্টাৰটোৰ যিখিনি মেইন থিম আছে আমি সেইখিনি বুজি লওঁ যে আমাক চেপ্টাৰটোত কি কৈছে বা আমি কি শিকিম। হয়নে? চোৱা যে মহাকৰ্ষণ যাক ইংৰাজীত কোৱা হয় কি গ্ৰেভিটেশন। সো গ্ৰেভিটেশন মানে হল তোমাৰ বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো দুটা বস্তুৰ মাজত কি আছে সাৰ্বজনীন বল বা আকৰ্ষণ বল আছে। সো যিকোনো বস্তুৰ মাজত কি আছে আকৰ্ষণীয় বল আছে। হয়নে? আকৰ্ষণৰ কি নিয়মাৱলী আমি শিকিম আৰু ভৰ আৰু ওজনৰ সম্পৰ্ক শিকিম আৰু ভূপৃষ্ঠৰ দিশত বস্তুৰ আকৰ্ষণ আৰু বিকৰ্ষণৰ কাৰণসমূহ আমি আলোচনা কৰিম। ইয়াতে কৈছো দুটা পাৰ্টিকলে কি কৰে আকৰ্ষণ আৰু বিকৰ্ষণ কৰে। এই আকৰ্ষণ আৰু বিকৰ্ষণৰ মূল কাৰণসমূহ আমি শিকিম। ইয়াৰ উপৰি আমি শিকিম যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ। আমি কি শিকিম যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ। তোমালোকক ফাৰ্ষ্টত চেপ্টাৰটোৰ মেইন থিমখিনি মই বুজাই দি আছো। ইয়াৰ পিছত মই এটা এটাকে তোমালোকক ধুনিয়াকৈ বুজাই দিম। তোমালোকে লাষ্টত চাবা চেপ্টাৰটো একদম ধুনিয়াকৈ বুজি পাই গৈছে। 1 নম্বৰ আমি শিকিম মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ। 2 নম্বৰ আমি শিকিম মধ্যাকৰ্ষণ আৰু অভিকৰ্ষণ। মধ্যাকৰ্ষণ বলৰ বিষয়ে আমি শিকিম। 3 নম্বৰ আমি শিকিম যে ভৰ আৰু ওজনৰ বিষয়। হয়নে? নেক্সট আমি শিকিম যে পৃথিৱীৰ ত্বৰণ। ইয়াৰ পিছত আমি শিকিম ত্বৰণৰ বিষয়ে। গতিকে তোমালোকে ধৈৰ্য সহকাৰে ফাৰ্ষ্টত ভিডিঅটো চাই লোৱা। চোৱা প্ৰথমতে তুমি কি শিকিব লাগিব যে মহাকৰ্ষণ বা গ্ৰেভিটেশন কাক কয়। গ্ৰেভিটেশন মানে কি বুজি পোৱা নাই? মানে পৃথিৱী কি এটা গোলকীয় বস্তু। পৃথিৱীয়ে কি কৰে তাৰ কেন্দ্ৰৰ ফালে বস্তুবোৰ কি কৰি থাকে টানি থাকে। তুমি চাবা যে গছৰ পাত যে লাগি থাকে এইটো তল ফালে কিয় নামি আহে ওপৰ ফালে কিয় নাযায়? কাৰণ কি কৰে যিটো ধৰা মাটি আছে সেইটো কি পৃথিৱীৰ কেন্দ্ৰ। গতিকে পৃথিৱীৰ কেন্দ্ৰৰ ফালে কি টানি থাকে বস্তু সেইটো কাৰণে কি নামি আহে। গতিকে এইটোই হ'ল তলত সৰি পৰে পাতটো। সেইটোই হ'ল মহাকৰ্ষণ শক্তি। বুজি পাইছানে? এইখিনি জানিলে তুমি বাস হৈ যাব। ইয়াৰ পিছত চোৱা এতিয়া আমি চোৱা ইম্পৰ্টেণ্টৰ ভিতৰত এইটো শিকিম যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ মানে কি। মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো মানে হ'ল বিশ্বব্ৰহ্মাণ্ডৰ যিখিনি বস্তু আছে প্ৰতিটোৱে ইটোৱে আনটোক কি কৰে আকৰ্ষণ কৰে। হয়নে? এই আকৰ্ষণ কৰা বল বস্তু এটা ভৰৰ গুণফলৰ সমানুপাতিক। কি কৈছে? এই আকৰ্ষণ বল ভৰৰ গুণফলৰ সমানুপাতিক। গুণফল মানে কি পূৰণ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ ব্যস্তানুপাতিক। হয়নে? বুজি পাইছানে? মানে কি হ'ল যে F = G মানে গ্ৰেভিটেশন ইনটু দুটা বস্তু কি এটা হ'ল m আৰু এটা হ'ল m আৰু ডিভাইডেড বাই d স্কয়াৰ মানে কি দূৰত্ব। বুজি পাইছা নে? গতিকে তুমি এইটো যদি বুজিলা তেতিয়ালে বহুতখিনি বুজিলা যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ। নেক্সট আমি শিকিম চোৱা নেক্সট তুমি এইটো যেটো সূত্ৰ আছে এই সূত্ৰটো মুখস্থ কৰিব লাগিব যে G = FD² ডিভাইডেড বাই m * m। হয়নে? এই বস্তুটো মুখস্থ কৰিলে বহুত হৈ যাব। ইয়াৰ পিছত চোৱা আমি প্ৰশ্নাৱলী পাম। আমি এনেকৈ কি কৰিম এটা যিখিনি হেৰি আছে ধাপ আছে আমি এনেকৈ ধাপ কৰি যিখিনি প্ৰশ্নাৱলী পাম সেইখিনি কৰি পিছত আৰু আগুৱাম যিখিনি আমাৰ ইম্পৰ্টেণ্ট হেৰি আছে কনচেপ্ট আছে সেইখিনি লৈ এতিয়া চোৱা মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো এয়া তোমালোকক ইয়াতে বুজাইছো হয় নে নহয়? গতিকে আমি প্ৰশ্নাৱলীটো কৰিব পাৰিম নিশ্চয়। এটা চোৱা প্ৰশ্নাৱলী 1 যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা। চোৱা উত্তৰ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুকে আকৰ্ষণ কৰে। এই আকৰ্ষণীয় বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক। গুণফল মানে কি কৈছো পূৰণ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ কি ব্যস্তানুপাতিক। হয়নে? নেক্সট 2 নম্বৰ কুৱেশ্যনটো আমাক কি দিছে যে পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান নিৰ্ণয় কৰা। চোৱা ধৰা হ'ল পৃথিৱীৰ ভৰ m। পৃথিৱীৰ ভৰ কি ধৰিলো m আৰু পৃথিৱীৰ পৃষ্ঠত থকা বস্তুটোৰ ভৰ m। ধৰা হ'ল পৃথিৱীৰ ব্যাসাৰ্ধ কিমান r। পৃথিৱী আৰু বস্তুটোৰ মাজৰ মহাকৰ্ষীয় বল F হলে F = Gm ইয়াৰ পিছত m/r²। বুজি পাইছা না? ওকে এতিয়া আমি নেক্সট পঢ়িম। চোৱা ইয়াৰ পিছত তোমালোকে এইখিনি সূত্ৰটো পাইছাই গতিত মই পঢ়াইছো তোমালোকক। তোমালোকে যদি সেইটো ভিডিঅ' চোৱা নাই চাই ল'বা। মই পঢ়াইছো যে v = u + at s = ut + ½ at। এইখিনি সূত্ৰ তোমালোকক দেখুৱাইছোই। ইয়াৰ পিছত চোৱা আমি শিকিম যে ভৰ আৰু ওজনৰ পাৰ্থক্য। চোৱা ভৰ আৰু ওজনৰ প্ৰথমে তুমি জানিব লাগিব যে ভৰ মানে কি বস্তু এটা নিহিত হৈ থকা পদাৰ্থৰ পৰিমাণক। হয় নহয়? বস্তু এটা নিহিত হৈ থকা পদাৰ্থৰ পৰিমাণ। ইয়াৰ পিছত ওজন মানে কি হ'ল যে বস্তু এটাক পৃথিৱীয়ে নিজ কেন্দ্ৰৰ ফালে যিমান বলেৰে আকৰ্ষণ কৰে সেই বলক কি বোলে বস্তুটোৰ ওজন বোলে। বুজি পাইছা নাই? আৰু ওজনক আমি কি বুলি লিখো যে ভেক্টৰ ৰাশিত লিখো। হয়নে? আৰু ভৰক আমি কিহত লিখো স্কেলাৰ ৰাশি।
আৰু কি হ'ল এটা কথা মনত ৰাখিব যে ভৰ সদায় কি ভৰৰ মান সদায় কি একে থাকে, কিন্তু ওজনৰ মান ঠাই বিশেষে কি হ'ব পাৰে বেলেগ বেলেগ হ'ব পাৰে। চন্দ্ৰত বস্তুৰ ওজন এইটো বুজি পাইছে, এইমাত্ৰ কৈছোঁ যে চন্দ্ৰত কি হয় যে পৃথিৱীৰ মধ্যাকৰ্ষণিক বল চন্দ্ৰৰ মধ্যানুকৰ্ষিক বলৰ 6 গুণ, হয়নে নহয়? সেইবাবে কি হয় 1/6 হয়। ইয়াৰ পিছত চোৱা, এতিয়া আমি প্ৰশ্নাৱলী 2 কৰিম। যে প্ৰশ্নাৱলী 2 কিমান পেজ আছে 136ৰ। প্ৰথম কুৱেশ্যনটো কি যে মুক্ত অধোগমন মানে কি বুজা। চোৱা এতিয়া আমি পঢ়িম যে মুক্ত অধোগমন মানে কি বুজা। চোৱা যে বস্তু এটাই কেৱল মহাকৰ্ষণিক বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ পৰিলে আমি সেই গতিক মুক্ত অধোগমন বুলি কওঁ। তাৰপিছত চোৱা 2 নম্বৰ যে মধ্যাকৰ্ষণিক ত্বৰণ মানে কি বুজা। উত্তৰ বস্তু এটা পৃথিৱীৰ দিশত তললৈ পৰিলে, বুজি পাইছানে, তাৰ লগত এটা ত্বৰণ জড়িত হৈ থাকে। এই ত্বৰণৰ উৎপত্তিৰ কাৰণ হ'ল পৃথিৱীৰ মহাকৰ্ষণ বল, সেইবাবে এই ত্বৰণক কি বোলে মধ্যাকৰ্ষণিক ত্বৰণ বুলি কোৱা হয়। এতিয়া চোৱা 138 পেজৰ যিটো প্ৰশ্নাৱলী আছে 3, হা কি কৈছে প্ৰথম কুৱেশ্যনটো যে বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ কি কি। বস্তু এটাৰ ভৰ আৰু ওজনৰ মই এইমাত্ৰ কৈছোঁৱেই তোমালোকক। চোৱা এনেকৈ লিখিবা যে ভৰ যে বস্তু এটাই নিহিত হৈ থকা পদাৰ্থৰ পৰিমাণক কি বোলে বস্তুটোৰ ভৰ বোলে, কিন্তু ওজন কাক বোলে যে বস্তু এটাক পৃথিৱীয়ে নিজ কেন্দ্ৰৰ ফালে যিমান বলেৰে আকৰ্ষণ কৰে সেই বলক কি বোলে বস্তুটোৰ ওজন বোলে। 2 কি যে ভৰ এটা কি স্কেলাৰ ৰাশি আৰু ওজন কি হ'ল ভেক্টৰ ৰাশি। আৰু ভৰ কি ভৰৰ মান সদায় একে থাকে, কিন্তু ওজনৰ মান কি ঠাই বিশেষে বেলেগ বেলেগ হয়, হয়নে। নেক্সট 2 নম্বৰ কুৱেশ্যন যে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূপৃষ্ঠৰ ভৰৰ 1/2 অংশ হয় কিয়। চোৱা 1/6 অংশ হয় কিয়। চোৱা উত্তৰ পৃথিৱীৰ মধ্যাকৰ্ষণিক বল চন্দ্ৰৰ মধ্যাকৰ্ষণিক বলৰ 6 গুণ, সেইবাবে ভূপৃষ্ঠত কি বস্তু এটাৰ ওজন পৃথিৱী পৃষ্ঠৰ ওজনৰ 1/6 অংশ হয়। এতিয়া নেক্সট আমি 4 নম্বৰ প্ৰশ্নাৱলীৰ যদি আমি প্ৰশ্নাৱলীখিনি কৰিব যাওঁ, গতিকে ইয়াৰ আগত আমি কেইটামান বস্তু জানিব লাগিব। ইয়াৰ আগতে তুমি জানিব যে প্লাবিতা মানে কি। চোৱা প্লাবিতা মানে হ'ল তোমালোক ঊৰ্ধ্বমুখী হেঁচাক প্লাবিতা, জুলীয়া পদাৰ্থবিলাকে প্ৰয়োগ কৰা ঊৰ্ধ্বমুখী হেঁচাক কি বোলে প্লাবিতা বোলে। নেক্সট তোমালোকে জানিব লাগিব যে বস্তু এটা পানীত কিয় ডুবে বা উপঙে, হয়নে। মানে কি যদি পানীৰ ঘনত্বতকৈ বস্তুটোৰ ঘনত্ব কম হয়, এইটো চেপ্টাৰ 1ত পাইছে, তেতিয়াহ'লে কি হয় পানীত উপঙে, আৰু যিবিলাক বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি সেইবিলাক কি পানীত ডুবে, হয়নে। নেক্সট জানিব লাগিব তুমি চোৱা এইটো যে পানীৰ পৃষ্ঠত বস্তু এটা থ'লে ই উপঙে নাইবা ডুবে কিয়। যদি মই কি কৈছোঁ যে যিবিলাক বস্তুৰ ঘনত্ব কি পানীৰ ঘনত্বতকৈ কম, পানীৰ ঘনত্বতকৈ যদি বস্তুটোৰ ঘনত্ব কম হয় সেইবিলাক কি পানীত উপঙে, কিন্তু যদি কি হয় পানীৰ ঘনত্বতকৈ বেছি হয় তেতিয়া কি পানীত ডুবে, বুজি পাইছানে। গতিকে এইটো কৰাৰ পিছত আমি প্ৰশ্নাৱলীখিনি কৰিম। চোৱা যে 141 পেজৰ যিটো প্ৰথম কুৱেশ্যন আছে, চোৱা যে মিহি কিন্তু মজবুত ৰছীৰ ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয় কিয়। চোৱা উত্তৰ চোৱা যে আমি জানো যে চাপ মানে কি হেঁচা বাই মানে ক্ষেত্ৰফল, মানে বেগটোৰ ওজন আৰু দেহত লাগি থকা ৰছীৰ ক্ষেত্ৰফল, হয়নে। দেখা যায় যে দেহত লাগি থকা ৰছীৰ ক্ষেত্ৰফল বেগটোৰ ওজনৰ তুলনাত খুব কম হয়, ফলত চাপৰ পৰিমাণ বেছি হয় আৰু বেগটো লৈ ফুৰাত অসুবিধা হয়। নেক্সট চোৱা 2 নম্বৰ যে প্লাবিতা মানে কি, যে জুলীয়া পদাৰ্থবিধে প্ৰয়োগ কৰা ঊৰ্ধ্বমুখী হেঁচাক কি বোলে প্লাবিতা বোলে। 3 নম্বৰ কুৱেশ্যন চোৱা যে বস্তু এটা পানীৰ পৃষ্ঠত থ'লে ই উপঙা নাইবা ডুবাৰ কাৰণ কি। উত্তৰ যিবিলাক বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম সেইবিলাক পানীত উপঙে, আৰু যিবিলাক বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি সেইবিলাক কি পানীত ডুবে। এতিয়া এটা ইম্পৰ্টেণ্ট বস্তু তোমালোকক আলোচনা কৰিম। ফাৰ্ষ্টত হ'ল যে আৰ্কিমিডিছৰ সূত্ৰ, এইটো তোমালোকে ভালদৰে জানি ল'বা হা। চ' আৰ্কিমিডিছৰ সূত্ৰটো পৰীক্ষাটো আহে। আৰ্কিমিডিছৰ সূত্ৰ মানে কি জানানে, যদি পানীত কোনো এটা বস্তু দাঙি ধৰা, হয়নে, পানীটো এটাক ওপৰলৈ ঠেলি ধৰাৰ দৰে লাগে, হয়, বুজি পাইছা নাই। এই ঠেলি ধৰাৰ বলে কি হ'ল আৰ্কিমিডিছৰ সূত্ৰ। এতিয়া আমি প্ৰশ্নাৱলী পাছ কৰিম, যিটো আছে পেজ নম্বৰ 142। এক কি কৈছে যে ওজন জোখা যন্ত্ৰ এটাৰ পাঠ অনুসৰি তোমাৰ ভৰ 42 কেজি, হয়নে। তোমাৰ ভৰ 42 কেজিতকৈ কম নে বেছি আমাক উলিয়াব দিছে। চোৱা ভৰ সদায় ধ্ৰুৱক, গতিকে ভৰ কম বেছি হ'ব নোৱাৰে। যদি যন্ত্ৰ এটাৰ পাঠ অনুসৰি ওজন 42 কেজি তেতিয়াহ'লে প্ৰকৃত ওজন 42 কেজিতকৈ বেছি হ'ব, হয়নে। নেক্সট চোৱা 2 নম্বৰ কুৱেশ্যন কি দিছে যে তোমাৰ হাতত কপাহৰ মোনা এটা আৰু লোৰ দণ্ড এডাল আছে। ওজন জোখা যন্ত্ৰত প্ৰত্যেকৰে ভৰ 100 কেজি পোৱা গ'ল। বাস্তৱ ক্ষেত্ৰত এটা আনটোতকৈ গধুৰ, কোনটো বেছি গধুৰ আৰু সি কিয় বেছি ক'ব পাৰিবানে। উত্তৰ চোৱা যে কপাহৰ মোনাটো লোৰ দণ্ডটোতকৈ বেছি গধুৰ হ'ব, কাৰণ কপাহৰ মোনাটোৰ আয়তন বেছি বা ই বেছি বায়ু কি কৰে অপসাৰণ কৰে, ফলত মেচিনত ইয়াৰ ওজন আচল ওজনতকৈ কমি যায়। ষ্টুডেণ্ট চ' এতিয়া আমি মহাকৰ্ষণ চেপ্টাৰটোৰ যিটো অনুশীলনী কুৱেশ্যন আছে সেইখিনি চাম। ইয়াৰ পিছত চাবা চোৱা
প্ৰথম কোৱেশ্চনটো কি দিছে যে দুটা বস্তুৰ মাজৰ দূৰত্ব যদি পূৰ্বৰ তুলনাত আধা কৰি দিয়া হয় তেন্তে বস্তু দুটাৰ মাজৰ মহাকৰ্ষণিক আকৰ্ষণ পূৰ্বৰ তুলনাত কিমান হ'ব চোৱা উত্তৰ আমি জানো যে দুটা বস্তুৰ মাজৰ মহাকৰ্ষণিক আকৰ্ষণ বল যদি F আৰু ভৰ ক্ৰমে m1 আৰু m2 হয় আৰু বস্তু দুটাৰ মাজৰ দূৰত্ব হয় তেন্তে FA into m1 into m2 আৰু FA into 1/r² বা F equal to G m1 m2 divided by r². এটো হল কি তোমাৰ মহাকৰ্ষণৰ সূত্ৰটো হয়নে এতিয়া চোৱা যদি r ৰ r/2 মান হয় তেন্তে F equal to G m1 m2 into r/2 whole square হয়নে r² ৰ মান কিমান ধৰিছো r/2 এনেকৈ চোৱা G m1 m2 divided by r² হয়নে divided by r হয় নহয় গতিকে কিমান হ'ব যে 4G m1 m2 divided by r² equal to 4F হয়নে এতেকে মহাকৰ্ষণিক আকৰ্ষণ বল পূৰ্বৰ তুলনাত কিমান হ'ব 4 গুণ বৃদ্ধি হয় এটা 2 নম্বৰ কোৱেশ্চন যে মহাকৰ্ষণিক বলে সকলো বস্তুৰ ওপৰত তাৰ ভৰৰ সমানুপাতিকভাৱে ক্ৰিয়া কৰে তেন্তে গধুৰ বস্তু এটা পাতল বস্তু এটাতকৈ খৰকৈ নপৰে কিয় চোৱা যদিও মহাকৰ্ষণিক বল বস্তুৰ ভৰৰ সমানুপাতিক কিন্তু মুক্তভাৱে তললৈ পৰা বস্তুৰ মধ্যাকৰ্ষণিক ত্বৰণ জিৰ মান সকলো কি সম্ভৱ ক্ষেত্ৰত একে হয়নে অৰ্থাৎ জিৰ মান কি ধ্ৰুৱক এতিয়া চোৱা v equal to u plus gt ৰ পৰা আমি পাও যে সমান সময়ত সকলো ক্ষেত্ৰতে u আৰু g ৰ মান একে থাকে ফলত v ৰ মানো কি হ'ব একে হ'ব হয়নে নেক্সট চোৱা 3 নম্বৰ কোৱেশ্চন আমাক কি দিছে পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত থকা 1 কেজি বস্তুৰ ভৰৰ বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান আমাক নিৰ্ণয় কৰিব দিছে f য'ত নেকি পৃথিৱীৰ ভৰ দিছে 6 × 10⁻24 কেজি আৰু পৃথিৱীৰ ব্যাসাৰ্ধ ব্যাস নহয় ব্যাসৰ আধা কি ব্যাসাৰ্ধ ব্যাসাৰ্ধ কিমান দিছে 6.4 × 10⁻6 মিটাৰ চোৱা আমি 3 নম্বৰৰ সলিউশন কৰিম চোৱা আমাক কি দি আছে যে মাস কিমান দি আছে চোৱা ফাৰ্ষ্টত আমি কি লিখিম মাস অৰ্থাৎ ভৰ কিমান দিয়া আছে 6 × 10⁻24 কেজি হয়নে আৰু আমাক কি দি আছে আৰু এটা m ভৰৰ কিমান আছে m ভৰ কিমান দি আছে 1 কেজি হয়নে 1 কেজি এতিয়া আমি চোৱা আৰু আমাক ব্যাসাৰ্ধ অৰ্থাৎ r d মানে হল ব্যাস আৰু ব্যাসৰ আধা কি ব্যাসাৰ্ধ কিমান দি আছে যে 6.4 × 10⁻6 মিটাৰ হয়নে এতিয়া চোৱা আমি গ্ৰেভিটেশনৰ মান কিমান আছে গ্ৰেভিটেশনৰ মান হল 6.7 × 10⁻11 nm²/kg² এটো হল সূত্ৰ এটো তুমি মানে সকলো সময়তে মনত ৰাখিব লাগিব হা এতিয়া চোৱা 6.7 × 10⁻11 nm²/kg² এটো হল গ্ৰেভিটেশনৰ সূত্ৰ এতেকে আমাক উলিয়াব দিছে যে ফোর্স অৰ্থাৎ বল F equal to G into mm divided by r². এটো সূত্ৰটো পাইছাই অলপ আগতে মই বুজাই দিছিলো যে এটা চোৱা এতে আমি কি কৰিম যিখিনি মান পাইছো সেইখিনি আমি বহুৱাই দিম চোৱা কি হ'ব গতিকে চোৱা আমি মান বহুৱাম এটা চোৱা r² r ৰ মান কিমান 6.4 হয়নে গতিকে চোৱা 6.4 × 10⁻6 m whole² আৰু ইফালে g আছে আমাৰ g আছে 6.7 × 10⁻11 nm² আৰু kg² ইয়াৰ পিছত m কিমান আছে 6 × 10⁻24 kg হয়নে আৰু নেক্সট কিমান আছে কি আছে যে m ৰ মান কিমান 1 kg সো 1 kg হয়নে এতিয়া চোৱা এতিয়া চাবা আমি এতিয়া চোৱা এখিনি আমি কেনেকৈ সলভ কৰিম ফাৰ্ষ্টত তুমি কি কৰিবা চোৱা আমি ফাৰ্ষ্টত ওপৰখিনি কৰো হা এতিয়া চাবা 6.7 ইনটু ইয়াৰ পিছত এটো 6 লবা ইনটু 6 হয়নে ইয়াৰ পিছত চোৱা ইনটু 10⁻11 এটো লৈছো আমি এতিয়া নেক্সট আমি কি কৰিম চোৱা ইনটু 10⁻24 ইনটু 10⁻24 হলনে নেক্সট চোৱা তলত আমি তলৰখিনি কৰিম যে চোৱা 6.4 চোৱা 6.4 × 10⁻6 হোল স্কয়াৰ হয়নে এতিয়া চোৱা এটো nm² এতে কিমান হল nm⁴ স্কয়াৰ হেৰি লিখিব আচ্ছা nm²। নেক্সট চোৱা ওপৰত কি আছে যে nm² kg² * kg আছে হয়নে নহয় গতিকে কি হ'ব চোৱা nm² কটা গ'ল হয়নে নেক্সট তুমি এটো কেজি এই দুটা কেজি গলগে এতিয়া চোৱা কি হ'ব
ওপৰত হ'ব তোমাৰ আমি ফাৰ্ষ্টত 10 টু দি পাৱাৰখিনি কৰিলোঁ চোৱা 10 টু দি পাৱাৰ প্লাছ এমানছে মাইনাছ কিমান হ'ব 24 পৰা 11 গ'লে কিমান হ'ব 14 হ'ব হয়নে এতিয়া চোৱা কিমান হ'ব 13 হ'ব 13 14 নহয় 13 হ'ব আৰু ইফালে তোমাৰ 67 ইনটু 6 67 ইনটু 6 পূৰণ কৰিলে কিমান হ'ব চোৱা 7 42 7 4 6 36 37 38 39 40.2 হয়নে এতিয়া চোৱা যে দশমিক কেইঘৰ এই ঘৰত আছে এতিয়া যদি আমি আৰু এটা দশমিক যদি উঠাই দিওঁ কি হ'ব যে 40.2 আৰু ইফালে কি হৈ যাব 14 হৈ যাব ইফালে কি হৈ যাব 14 হৈ যাব আৰু তলত কিমান হ'ব চোৱা ষ্টুডেণ্ট তলত হ'ব তোমাৰ যে 6.4 64 হয় নহয় এতিয়া চোৱা 4 4 গুণ 16 7 1 6 4 গুণ 24 25 6 4 গুণ 24 4 7 2 ইয়াৰ পিছত 6 6 গুণ 36 2 38 6 5 4 9 8 2 10 0 7 1 3 1 4 40.96 হয়নে চোৱা তো তলত কি হ'ব চোৱা যে 40 দশমিক কেইঘৰ আছে এক ঘৰ চাবা হা 96 এতিয়া আমি কি কৰিম ইনটু 10 টু দি পাৱাৰ 6 গুণে 12 হয়নে 12 এতিয়া চোৱা আমি যদি ইয়াতে যদি কি কৰোঁ যে দুই ঘৰ যদি আগুৱাই যাওঁ 40.96 এটা কিমান হৈ যাব এইটো হৈ যাব তোমাৰ ইয়াতে যদি দিওঁ যে 40.96 এটা কিমান হ'ব 13 10 টু দি পাৱাৰ 13 বুজি পাইছানে এতিয়া আমি কি কৰিম চোৱা এতিয়া আমি 40.02 আৰু ইফালে 4.096 আছে হয় নহয় গতিকে আমি কি কৰিম যে 4.2 আমি চোৱা এটা যদি আমি কি কৰোঁ 4.02 হয়নে 4.02 লওঁ আৰু ইফালে 4.096 হা হয় নহয় আচ্ছা এইটো এইফালে আহি যাব 40.2 আৰু এইটো কি হৈ যাব 40 হৈ যাব হয়নে এতিয়া আমি কি কৰিম চোৱা ইনটু 10 ইয়াৰে 13 গ'লগৈ কিমান বাকী থাকিল যে 10 টু দি পাৱাৰ 1 এইটো 10 টু দি পাৱাৰ 1 হয়নে গতিকে চোৱা এইখিনি যদি তুমি এপ্ৰক্স কাটা হয় নহয় এইখিনি যদি তুমি এপ্ৰক্স কাটা এপ্ৰক্স কিমান যাব যে 0.98144 ইমান যাব মানে এপ্ৰক্স 1ও নহয় 1তকৈ কম হয়নে ইনটু 10 এইখিনি এপ্ৰক্স 1 যাব হয় নহয় ইনটু 10 গতিকে এইখিনি কৰাৰ পিছত তুমি কি কৰিব এইটোৰ লগত যদি পূৰণ কৰা কি হ'ব যে এক ধাপ আগুৱাই আহিব হয়নে নহয় শূন্য আছে গতিকে কিমান হ'ব 9.8144 নিউটন বা 9.8 নিউটন গতিকে এইটো হ'ব তোমাৰ এনচাৰ অনুশীলনী 4 নম্বৰ কুৱেশ্যন চোৱা মহাকৰ্ষণিক বলৰ দ্বাৰা পৃথিৱী আৰু চন্দ্ৰ পৰস্পৰে আকৰ্ষিত হয় চন্দ্ৰৰ পৃথিৱীক যি বলেৰে আকৰ্ষণ কৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা আকৰ্ষণী বল সমান নে কম নে বেছি কিয় আমাক লিখিব দিছে চোৱা উত্তৰ চন্দ্ৰই যি বলেৰে পৃথিৱীক আকৰ্ষণ কৰে সেই একে সমান বলেৰে পৃথিৱীয়েও চন্দ্ৰক আকৰ্ষণ কৰি থাকে বুজি পাইছানে আৰু আকৰ্ষণী বল বস্তু দুটাৰ ভৰৰ পূৰণফল আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ ওপৰত নিৰ্ভৰশীল যিহেতু দুয়োটা ক্ষেত্ৰতে কি চন্দ্ৰ আৰু পৃথিৱীৰ ভৰ আৰু ইহঁতৰ মাজৰ দূৰত্ব একে থাকে গতিকে দুয়োটা ক্ষেত্ৰতে আকৰ্ষণী বল একে হয়নে এতিয়া চোৱা 5 নম্বৰ কুৱেশ্যন যে চন্দ্ৰই পৃথিৱীক আকৰ্ষণ কৰি থকা সত্ত্বেও পৃথিৱীখন চন্দ্ৰৰ দিশত ধাৱমান নহয় কিয় কাৰণ পৃথিৱীয়েও চন্দ্ৰক সমান বলেৰে আকৰ্ষণ কৰি আছে আকৰ্ষণী বল সমান হোৱাৰ বাবে কোনেও কাৰো ফালে ধাৱমান নহয় 6 নম্বৰ কুৱেশ্যন যে দুটা বস্তুৰ মাজৰ বলৰ কি পৰিৱৰ্তন হ'ব যদিহে এটা বস্তুৰ ভৰ দুগুণ কৰা হয় ইয়াৰ পিছত কৈছে বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ আৰু তিনিগুণ কৰা হয় আৰু দুয়োটা বস্তুৰ ভৰ দুগুণ কৰা হয় চোৱা 6ৰ সলিউশন আমাক কি কৈছে যে দুটা বস্তুৰ মাজৰ বলৰ কি পৰিৱৰ্তন হ'ব যদি বস্তুৰ ভৰ দুগুণ কৰা হয় আমাক কি কৈছে বস্তুৰ ভৰ দুগুণ আমি ধৰো বস্তু দুটাৰ ভৰ আমি ধৰিলোঁ বস্তু দুটাৰ ভৰ কি m1 আৰু m2 হয়নে গতিকে ফ'ৰ্চ কিমান হ'ব যে ফ'ৰ্চ হ'ব g ইনটু m1 m2 ডিভাইড বাই r স্কয়াৰ এইটো পাইছাই নেক্সট ওৱান যে m1 ইকুৱেল টু কি কৈছে 2 গুণ কৰা হয় নহয় গতিকে আমি কি লিখিছোঁ 2m1 গতিকে সো ফ'ৰ্চ কি হ'ব যে f1 ইকুৱেল টু g হয়নে g 2m1 ইনটু m2 ডিভাইডেড বাই r স্কয়াৰ হয়নে গতিকে চোৱা যে f কি হ'ব যে 2f ৰ সমান হ'ব f কি হ'ব গতিকে f কি হ'ব 2f ৰ সমান হ'ব হয়নে চোৱা যে এই গুটেইখিনিটো আমি কি পালো f হয় নহয় আৰু কিমান 2 এটা পূৰণ হৈছে গতিকে 2f বুজি পাইছানে ইয়াৰ পিছত গতিকে
বস্তু এটাৰ ভৰ দুগুণ কৰা হ'লে কি হ'ব গতিকে বস্তু এটাৰ ভৰ দুগুণ কৰিলে কি হ'ব বলো দুগুণ হ'ব বল দুগুণ হ'ব হয়নে নেক্সট 2 নম্বৰটো কি দিছে যে বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ আৰু 3 গুণ কৰা হয় দূৰত্ব 2 গুণ আৰু 3 গুণ কৰিছে এতিয়া চোৱা দুইটো আমাক কি কৈছে যে বস্তু দুটাৰ মাজৰ দূৰত্ব 2 গুণ আৰু 3 গুণ কৰিলে অৰ্থাৎ চোৱা এনেকৈ লিখিছো বস্তু দুটাৰ মাজৰ দূৰত্ব 2 গুণ কৰিলে আমি পাওঁ যে f equal to gm1 m2 r স্কয়াৰ আছিল এতিয়া আমি কি কৰিম দূৰত্বক 2 গুণ কৰিম চোৱা gm1 m2 ডিভাইডেড বাই 2r স্কয়াৰ হয় নহয় গতিকে কিমান হ'ব চোৱা যে gm1 m2 ডিভাইড বাই 4r স্কয়াৰ হয়নে ইয়াৰ পিছত চোৱা গতিকে কিমান হ'ব চোৱা যে 1/4 ইয়াক আমি কি কৰিব পাৰিম 1/4 ইনটু gm1 m2 ডিভাইডেড বাই r স্কয়াৰ গতিকে বল কিমান হ'ব গতিকে 2 গুণ কৰিলে আমি কিমান পাম গতিকে 2 গুণ কৰিলে আমি কি পাম গতিকে 2 গুণ কৰিলে আগৰ 1/4 গুণ পাম হয়নে 1/4 গুণ বেছি পাইছিলোঁ নাই নেক্সট চোৱা 2 নম্বৰ নেক্সট আমি কি কৰিম যে 3 গুণ কৰিম চোৱা বস্তুৰ মাজৰ দূৰত্ব 3 গুণ কৰিম বস্তুৰ মাজৰ দূৰত্ব আমি 3 গুণ কৰিম 3 গুণ কৰিলে আমি পাওঁ চোৱা কি পাওঁ যে f equal to gm1 m2 divided by r square এটো সূত্ৰই আমি কি কৰিম 3 গুণ কৰি পেলাম হয়নে আমি 3 গুণ কৰিম চোৱা যে gm1 m2 divided by 3r দূৰত্বটোক আমি খালি 3r কৰি দিছো হয়নে নহয় গতিকে কিমান হ'ব চোৱা m1 m2 9r square এটো 3 গুণ 9 হ'ব নাই 9r square equal to 1/9 আমি এটো কি কৰিছো এক্সট্ৰাকে 9 টো আঁতৰাই পেলাইছো 1/9 into gm1 m2 divided by r square গতিকে 3 গুণ বঢ়ালে আমি কি পাম 1/9 গুণ পাম 1/9 গুণ পাম বুজি পাইছানে গতিকে 2 নম্বৰ কোৱেশ্চন এই দুইটা এটা 3 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱা যে দুইটা ভৰ দুগুণ কৰা হয় দুইটা বল আমাক কি কৰিছে 2 গুণ কৰিছে এতিয়া চোৱা দুইটা বল যেতিয়া 2 গুণ কৰে চোৱা 3 নম্বৰটো আমি সূত্ৰটো ফাৰ্ষ্টত লিখিলাম যে gm1 m2 ডিভাইড বাই r স্কয়াৰ হা দুইটা আমি কি কৰিম যে 2m1 কি কৰিম যে g into 2m1 into 2m2 ডিভাইড বাই r স্কয়াৰ হয়নে এতিয়া চোৱা যে ওপৰত কি হ'ল যে 4gm1 m2 আৰু ডিভাইড বাই তলত কি হ'ল r স্কয়াৰ হয়নে নহয় বুজি পাইছানে গতিকে কি হ'ব যে 4gm1 m2 ডিভাইড বাই r স্কয়াৰ অৰ্থাৎ গতিকে বল কিমান গুণ হ'ল গতিকে চোৱা দুইটা বস্তুৰ ভৰ দুগুণ কৰিলে দুইটা বস্তুৰ ভৰ দুগুণ কৰিলে কি হ'ব বলৰ 4 গুণ হ'ব বলৰ কি হ'ব 4 গুণ হ'ব বুজি পাইছানে এটা চোৱা 7 নম্বৰ কোৱেশ্চনটো কি দিছে যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব কিমান হয়নে 7 নম্বৰ কোৱেশ্চনটো কি দিছে যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব কিমান চোৱা এনেকৈ লিখিবা যে 7ৰ এনসাৰ এনেকৈ লিখিবা যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব হ'ল সূত্ৰৰ পৰা আমি পাওঁ যে এনেকৈ লিখিবা যে সকলো বস্তু ইটোৱে সিটোক আকৰ্ষণ কৰি আছে সকলো বস্তুৱে ইটোৱে সিটোক কি কৰি আছে আকৰ্ষণ কৰি আছে হয়নে নেক্সট 2 নম্বৰ আমি লিখিম যে মহাকৰ্ষণ বলৰ বাবে চোৱা মহাকৰ্ষণ তোমালোকক ফাৰ্ষ্টত বুজাইছোই মহাকৰ্ষণ বলৰ বাবে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে হয়নে নহয় পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে নেক্সট কি লিখিম 3 নম্বৰ
চোৱা যে মহাকৰ্ষণ বলৰ বাবে পৃথিৱীৰ চাৰিওফালে কি গ্ৰহ নক্ষত্ৰবোৰ ঘূৰি আছে নে নাই পৃথিৱীৰ এনেকৈ পইণ্ট হিচাপে লিখিবা চাবা ফুল মাৰ্কছ পাবা পৃথিৱীৰ চাৰিওফালে গ্ৰহ আৰু সূৰ্যৰ চাৰিওফালে কি আছে ঘূৰি থাকিব পাৰিছে আৰু এটা লাষ্ট যে পৃথিৱীত যে মানুহখিনি বা জীৱ জন্তুখিনি আছে কিহৰ কাৰণে আছে মহাকৰ্ষণিক বলৰ বাবে চ' মহাকৰ্ষণিক বলৰ বাবে পৃথিৱীত জীৱ জন্তুৰ কি বসতি সম্ভৱ হৈছে হয়নে নেক্সট 8 নম্বৰ কুৱেশ্যনৰ এনসাৰ কি যে মুক্ত অধোগমনৰ ত্বৰণ কিমান চোৱা উত্তৰ মুক্ত অধোগমনৰ ত্বৰণ হ'ল মাধ্যাকৰ্ষণিক ত্বৰণ অৰ্থাৎ কি জি হয়নে ইয়াৰ মান কি জিৰ মান কি ইয়াৰ মান 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ হয় নহয় এইটো পাইছাই তোমালোকে এইটো কিতাপত 9 নম্বৰ কুৱেশ্যন কি কৈছে যে পৃথিৱী আৰু বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলক আমি কি বুলি কওঁ উত্তৰ এইটো সহজে জানা যে মাধ্যাকৰ্ষণিক বল হয়নে এতিয়া চোৱা 10 নম্বৰ কুৱেশ্যনটো কি দিছে যে অমিতে তেওঁৰ বন্ধু এজনৰ পৰামৰ্শ অনুসৰি মেৰু অঞ্চলত কেইগ্ৰামমান সোণ কিনিলে বিষুৱ অঞ্চলত তেওঁৰে ভেটাভেটি হলত সোণখিনি তেওঁলৈ হস্তান্তৰ কৰিলে এতিয়া চোৱা বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজনটো মানি ল'বনে যদি নলয় তেন্তে কিয় হয়নে ইংগিত দিছে যে বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত কি জিৰ মান বেছি হয়নে এতিয়া চোৱা যে বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত জিৰ মান বেছি হয়নে সেই কি মেৰু অঞ্চলত বস্তুৰ ওজন বিষুৱ বেছি হ'ব হয় নহয় এতিয়া চোৱা এইটো এনসাৰটো এনেকৈ লিখিবা চোৱা ইয়াৰে এনসাৰটো মই শ্বৰ্টকৈ লিখি দিছোঁ চোৱা যিহেতু বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত জিৰ মান কি বেছি গতিকে মেৰু অঞ্চলত বস্তুৰ ওজন বিষুৱতকৈ বেছি হ'ব বিষুৱ অঞ্চলতকৈ বেছি হ'ব হয়নে সেয়ে মেৰু অঞ্চলত কিনা সোণখিনিৰ ওজন বিষুৱ অঞ্চলত কম হ'ব ইয়াৰ পিছত মানি নলয় তেন্তে কি সেয়ে বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজন মানি নল'ব হ'লনে এতিয়া চোৱা 11 নম্বৰ কুৱেশ্যন কি দিছে যে কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজখিলা লাহে লাহে পৰাৰ কাৰণ কি তুমি কাগজ এটা এনেকৈ চিধা কাগজ এটা দলিয়াই ওপৰৰ পৰা পেলাই দিছা কিন্তু আৰু এটা কি মুচৰকা কৰি একদম গোল বনাই পেলাইছে কোনটো আগত পৰিব যিটো তুমি গোল বনাই পেলাইছা কিন্তু যদি এনেকুৱা কাগজ এটা পেলাই দিয়া ওপৰৰ পৰা লাহে লাহে পৰিব সেইটো কৈছে কিয় হয় এইটো চোৱা 11ৰ উত্তৰ লিখা 11ৰ উত্তৰ লিখিব যে
চোৱা যে কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ মেল খাই থকা কাগজৰ বায়ুৰ বাবে কাগজটোৱে বায়ুৰ বাবে কি কৰিব বেছি ঘৰ্ষণ বল অনুভৱ কৰিব ফলত কি কৰিব কাগজ খিলাৰ কালি বলটোৰ কালিতকৈ বেছি হ'ব সেয়ে মেল খাই থকা কাগজৰ ঘৰ্ষণ বেছি হ'ব সেয়ে কি কৰিবা সেইৰ পিছত এইখিনি ধুনীয়াকৈ লিখি দিবা যে কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাৰ কাগজখিলা লাহে লাহে পৰিব হয়নে সেয়ে কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ কি হ'ব কাগজখিলা লাহে লাহে পৰিব হ'লনে এতিয়া চোৱা নেক্সট 12 নম্বৰ কুৱেশ্যন আমি কৰিম চোৱা 12 নম্বৰ কি কৈছে যে চন্দ্ৰপৃষ্ঠত মহাকৰ্ষণিক বল ভূপৃষ্ঠৰ মহাকৰ্ষণিক বল 1/6 অংশ এইটো পাইছাই প্ৰশ্নাৱলীত এতিয়া কি কৈছে যে 10 কেজি ভৰৰ বস্তু এটাৰ চন্দ্ৰপৃষ্ঠত আৰু ভূপৃষ্ঠত নিউটন এককত ওজন কিমান হ'ব আমি ওজন উলিয়াব লাগে চোৱা 12 নম্বৰ সলিউশন উত্তৰ কি কৈছে আমাক যে চন্দ্ৰপৃষ্ঠত মহাকৰ্ষণিক বল আমাক ইয়াতে কি দিছে 10 কেজি ভৰৰ বস্তু এটাৰ চন্দ্ৰপৃষ্ঠত আৰু ভূপৃষ্ঠত নিউটন এককত জুখিব দিছে আমি ফাৰ্ষ্টত কি লিখিম m মানে প্ৰথম ভৰ কিমান দিয়া আছে 10 কেজি ভৰ কিমান দিয়া আছে 10 কেজি ইয়াৰ পিছত পৃথিৱী পৃষ্ঠত ইয়াৰ ভৰ কিমান চোৱা পৃথিৱী পৃষ্ঠত ভৰ কিমান হ'ব চোৱাচোন পৃথিৱীত চোৱা পৃথিৱীত গ্ৰেভিটেশ্যন ভৰ কিমান হ'ব 9.8 মিটাৰ পাৰ সেকেন্ড এটো পাইছাই হয় না এটাকে চোৱা এটাকে আমি ফাৰ্ষ্টত কি উলিয়াম ভূপৃষ্ঠত চোৱা ভূপৃষ্ঠত ওজন কি হ'ব যে mge হয় না mge হ'ব এতিয়া চোৱা 10 ইনটু m ৰ মান কিমান 10 ইনটু ge কিমান 9.8 কে g মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় না কিমান হ'ব 98 নিউটন এটো উঠি যাব দশমিক শূন্য আৰু দশমিক উঠি গল কিমান হ'ব 98 নিউটন ইয়াৰ পিছত আমি কৰিম যে চন্দ্ৰপৃষ্ঠত এটাকে চোৱা যে চন্দ্ৰপৃষ্ঠত gm আমি ফাৰ্ষ্টত gm উলিয়াই লম হা চন্দ্ৰপৃষ্ঠটো gm উলিয়াই লম কাৰণ আমাক চন্দ্ৰপৃষ্ঠত কি উলিয়াম যে মাস ইনটু এটো উলিয়াম হয় না গতিকে আমি ফাৰ্ষ্টত gm টো উলাব লাগিব এটো পাই গৈছো আমি ge কিন্তু চন্দ্ৰপৃষ্ঠটো আমি উলিয়াব লাগিব চোৱা gm উলিওৱাৰ আগতে ইয়াতে চন্দ্ৰপৃষ্ঠৰ মহাকৰ্ষণিক বল আমাক দিয়া আছে 1/6 অংক গতিকে 1/6 ইনটু এর পিছত কি 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আচ্ছা এটো সেকেন্ড স্কয়াৰ হয়নে এতিয়া চোৱা এতি কি কৰিম যেন এটো তলত 1 আছে গতিকে 6 আৰু ওপৰত কি হ'ব 9.8 হয়নে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয়নে এতেকে এতিয়া আমি উলিয়াম এটো যে চন্দ্ৰপৃষ্ঠত এটা ধাপ বুজিবা হা অংক চন্দ্ৰপৃষ্ঠত ওজন কি হ'ব যে m ইনটু gm হয়নে m ৰ মান কিমান এতে 10 কেজি আমি এই ওপৰতে পাইছো হয় নহয় গতিকে 10 ইনটু gm ৰ মান কিমান যে 9.8 চোৱা 9.8 ডিভাইড বাই 6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় নহয় ইয়াৰ পিছত এতিয়া চোৱা 2 কাটিলে 3 বাৰ 2 কাটিলে 5 বাৰ হয়নে এতিয়া 9.8
আচ্ছা এতিয়া চোৱা এতিয়া আমি কি কৰিম যে এতিয়া চোৱা যে 98 আৰু 5 8 5 54 7 4 5 45 46 47 49 49 divided by 3 3 গুণ 3 3 5 গুণ 3 6 গুণ 18 19 এক বাকি থাকিল এতিয়া চোৱা যে ওপৰত হৈছে আমাৰ কিমান 4.90 divided by 3 হয়নে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মানে আৰু চোৱা তোমাৰ 490 divided by হৰণ কৰিম 3 ৰে 3 একবাৰ 3 হয়নে 119 19 কিমান যাব 3 6 গুণ 18 3 6 গুণ 18 1 আৰু 0 3 3 গুণ 9 হয় নহয় 3 3 গুণ 9 1.0 3 3 গুণ 9 1 0 কিমান হ'ব 16.33 এতিয়া চোৱা 6 কিমান পাইছো 163 কিন্তু এটা দশমিক কি ঘৰ আছে আৰু এঘৰ আছে গতিকে আগুৱাই আহি কি হ'ব 16.33 আৰু ফোর্সৰ হেৰি কি নিউটন গতিকে এটো হ'ব এনসার এতিয়া আমি 13 নম্বৰটো কৰিম 13 নম্বৰৰ সলিউশন চোৱা বল এটা উলম্বভাৱে ওপৰলৈ উঠি আছে দেই 49 মিটাৰ পাৰ সেকেন্ড বেগেৰে দলিওৱা হল ই আৰোহণ কৰা সৰ্বোচ্চ উচ্চতা ফাৰ্স্টত চোৱা আমি কি কৰিম উচ্চতা মানে কি এস উলিয়াম এক নম্বৰটো কি আমি এস উলিয়াম এসৰ মান উলিয়াম আমাক কি দিয়া আছে সেইখিনি ফাৰ্স্টত লিখা আমাক ফাৰ্স্টত দিয়া আছে ইউ হয় নহয় ইউৰ মান কিমান দিয়া আছে 49 মিটাৰ পাৰ সেকেন্ড ভালদৰে বুজিবা ইয়াৰ পিছত কি ভি মানে ক'ত গৈ ৰখিছে হেতু কৈছে নেকি কোৱা নাই গতিকে ভিৰ মান কিমান 0 হয় নহয় এটো কমন সেন্স ইয়াৰ পিছত জি মানে গ্ৰেভিটেশনৰ মান কিমান হ'ব গ্ৰেভিটেশনৰ মান কিমান হ'ব ওপৰত দলিয়াইছে হয় নহয় উলম্বভাৱে ওপৰলৈ দলিয়াইছে মানে কি তল ফালে আহিব মানে কি -9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় নহয় এটো ফিক্স জানাই জিৰ মান ইয়াৰ পিছত আমাক কি উলিয়াব লাগে এস উলিয়াব লাগে অৰ্থাৎ দূৰত্ব এটো বুজি পাইছে গতিকে এস উলিয়াবলৈ হলে ইউ ভি জি গুটিখিনি দিয়া আছে আমি কোনটো কৰিম সূত্ৰ যে v স্কয়াৰ = u স্কয়াৰ + 2gs হয় নহয় এটো উলিয়াম এতিয়া চোৱা ভিৰ মান কিমান 0 স্কয়াৰ = u স্কয়াৰ মানে কি 49 * 49 হয় নহয় 49 কেইবাৰ দুইবাৰ প্লাস 2 ইনটু জিৰ মান কিমান -9.8 হয়নে ইয়াৰ পিছত সেকেন্ড হল এস মানে দূৰত্ব হয়নে এতিয়া চোৱা এতিয়া আমি কৰিম এটা ধাপ কৰিম চাবা হা যে 0 = সো 49 * 49 আমি সেম ৰাখি দিম সো 49 * 49 এটা আমি কৰিম প্লাসে মানে কি মাইনাস প্লাসে মানে কি মাইনাস এটা চোৱা 9.82 8 গুণ 16 7 9 গুণ 18 19 অর্থাৎ কি মান হ'ব মাইনাস 19.6 হয় নহয় একফালে দশমিক আছে হয় নহয় এতিয়া চোৱা আমি কি কৰিম যে 19.6 এতিয়া আমি কি কৰিম 9.6 ইনটু কি s এতিয়া চোৱা এই মাইনাস যেটো আছে এই মাইনাসটো আমি কি কৰিম এফালে লৈ আনিলে কি এই গুটিখিনি এফালে লৈ আনিলে কি হ'ব 19.6 s = 49 * 49 আমি নাকাটিলো কাৰণ ইমান জামেলা কৰি লাভ নাই এতিয়া s টো এফালে ৰাখি দিম আৰু 49 * 49 এটো পূৰণ হৈ আছে এফালে আহি কি হ'ব হৰণ হ'ব হয় নহয় এতিয়া চোৱা আমি কি কৰিম আমি চোৱা এতিয়াতে আমি বুদ্ধি এটা খেলাম এই যেটো দশমিক আছে এই দশমিকটো আমি উঠাই দিম চাবা দশমিক উঠাই দিলে ওপৰত কি আহি যাব 0 এটা আহি যাব এই দশমিকৰ কলনি বুজি পাইছা নিটো এইখিনি বুজি পাইছা নাই নেক্সট আমি কি কৰিম চোৱা যে 196 490 কেইবাৰ যাব চাবা দুইবাৰ যাব চোৱাচোন যে 490 196 দুইবাৰ গলে কিমান হ'ব চোৱা 196 দুইবাৰ 6 গুণ 12 7 9 গুণ 19 7 2 গুণ 2 3 অৰ্থাৎ 392 10 পৰা 2 গলে 8 0 আৰু 4 পৰা 3 গলে 1 108 হয়নে 108 গতিকে না যায় গতিকে দশমিক দিলো আৰু এতে 0 দিলো এতিয়া চোৱা 1080 অৰ্থাৎ কিমান বাৰ যাব এপ্ৰক্স 5 বাৰ এপ্ৰক্স 5 বাৰ গলে কিমান হ'ব চোৱা 196 5 6 5 গুণ 3 7 দি 3 5 9 গুণ 45 46 47 48 8 7 4 5 গুণ 5 4 9 অৰ্থাৎ 980 চাইছানে গতিকে 980 এনেকে তোমালোকে কৰিব লাগিব 0 0 10 পৰা 9 গলে অৰ্থাৎ 100 গতিকে কিমান পাম যে 2.5 হয় নহয় 2.5 পোৱাৰ লগে লগে আমি কিমান পাম = 2.5 * 49 আৰু তলত নাইটো হয় নহয় গতিকে এইখিনি পূৰণ কৰিলে কিমান হ'ব চোৱা যে 49 5 9 45 5 7 4 9 গুণ 18 19 20 21 22 22
5 4 গুণ 20 গুণ 7 2 4 গুণ 8 9 10 5 2 2 1 1 2 2 5 1 2 2 5 ইয়াৰ পিছত চোৱা কেইটা দশমিক আছে এক ঘৰ গতিকে এক ঘৰ শেষৰ ফালে এক ঘৰ দশমিক হ'ব গতিকে মানে 122.5 মিটাৰ গতিকে এক নম্বৰটো এনসাৰ আমি 13 1 এটো পাই গৈছো হা এটা চোৱা 13 2 কৰিম 13 2 কি দি আছে চোৱা যে ভূপৃষ্ঠলৈ উভতিবলৈ প্ৰয়োজন হোৱা মুঠ সময় আমাক সময় উলিয়াম এতিয়া চোৱা আমাক কি দি আছে ইউ ভি জি দি আছে আমি কি কৰিম এতিয়া সময় উলিয়াবলৈ আমি কি কৰিম 2 নম্বৰ আমি সূত্ৰ ব্যৱহাৰ কৰিম যে v = u + gt হয় নহয় ইয়াৰ পৰা আমি সময় উলিয়াম বুজি পাইছা নে সো v ৰ মান কিমান 0 আৰু u ৰ মান কিমান 49 u ৰ মান কিমান এটো 49 আমি পাইছো না নাই u ৰ মান 49 নেক্সট u ৰ মান 49 প্লাস g ৰ মান কিমান মানে -9.8 আৰু t আমাক উলিয়াব দিছে গতিকে t হয় না গতিকে এইফালে মাইনাস গতিকে মাইনাসৰ টু ইফালে আনিলে প্লাস 9.8 t = 49 হয় নহয় 9.8 গতিকে আমি t ইফালে পূৰণ হৈ আছে ইফালে গৈ কি হ'ব হৰণ হ'ব গতিকে 49 / 9.8 গতিকে আমি এই দশমিকটো উঠাই দিম আৰু কি হ'ব ওপৰত 90 0 আহি যাব গতিকে 90 490 98 490 কেইবাৰ চোৱা 490 98 ত কেইবাৰ চোৱাচোন যে ইয়াতে যদি আমি 8 শেষত কি সংখ্যা দিলে 8 5 গুণ 5 এৰে যদি দিও 8 5 গুণ 40 গুণ 7 4 9 5 গুণ 45 45 4 49 চাইছানে কিমান হৈ গ'ল 5 আহি গ'ল গতিকে কেইবাৰ যাব 5 বাৰ যাব এতেকে t = কিমান 5 সেকেন্ড বুজি পাইছা না এইটো ওকে স্টুডেন্ট এতিয়া আমি 14 নম্বৰ কৰিম চোৱা 14 নম্বৰ সলিউশন কি দিছে আমাক 19.6 মিটাৰ উচ্চতাৰ স্তম্ভ এটাৰ শিলগুটি এটা এৰি দিয়া হল 19 মিটাৰৰ পৰা উষ্ণতা উঠি কি কৰিছা তাৰ পৰা এটা শিলগুটি এৰি দিছা মানে মাটিত পৰিবলৈ মাটি স্পৰ্শ কৰাৰ আগমুহূৰ্তত ইয়াৰ অন্তিম বেগ আমাক কি উলিয়াব দিছে অন্তিম বেগ হয় নহয় আমাক কি অন্তিম বেগ প্ৰাৰম্ভিক নহয় ইউ মানে ইউ নহয় আমাক কি উলিয়াব দিছে ভি উলিয়াব দিছে সো ইয়াতে ফাৰ্ষ্টত কি দি আছে সেইখিনি লিখা যে উচ্চতা হয় উচ্চতা কিমান দিছে s = 19.6 মিটাৰ দিছে হয়নে আৰু আমাক কি দিছে যে ইউ ৰ মান মানে কোৰ পৰা দিছে আমাক একো দিয়া নাই গতিকে ইউ ৰ মান কিমান হ'ব 0 এটাকে জি ৰ মান কিমান হ'ব 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মাইনাস নহয় কাৰণ কি তলফালে নামি আছে হয় নহয় তলফালে নামি আহিছে মানে কি +9.8 মিটাৰ যদি ওপৰৰ ফালে উঠিলে হয় মাইনাস হলে হয় আমাক কি উলিয়াব দিছে ভি উলিয়াব দিছে অৰ্থাৎ অন্তিম বেগ অৰ্থাৎ ভি ৰ মান আমি উলিয়াম এতিয়া ভি ৰ মান উলিয়াবলৈ হলে আমি কি কৰিম আমি জানো আমি কি জানো যে v² = u² + 2gs হয় নহয় এটো জানা নাই কথাটো আছে কিতাপত মই দেখাই দিছিলো এতিয়া চোৱা যে v² = u ৰ মান কিমান 0 + 2 * g ৰ মান কিমান 9.8 g ৰ মান কিমান 9.8 হয়নে g ৰ মান কিমান 9.8 * s ৰ মান কিমান 19.6 হয় নহয় চোৱা v² এটো 0 হৈ যাব এতিয়া চোৱা এটো 8 * 16 6 7 1 9 * 18 = 19 অৰ্থাৎ 19.6 * 19.6 কেটা 19.6 হল দুটা এতিয়া চোৱা যে v² = 19.6 কেটা দুটা গতিকে এটো স্কয়ার কাটি গল গতিকে v = 19.6 সো কিমান সহজ এটো পৰীক্ষাত আহিব পাৰে হা এটো ইম্পৰ্টেন্ট আছে কোন চাবা সহজ আছে ন পৰীক্ষাত দিব এতিয়া চোৱা 15 নম্বৰ কৰিম আমি এখিনি কোৱেশ্চন তোমাক যদি একবাৰ বুজি পোৱা ন এনি কৰিব পাৰি এতিয়া আমি 15 নম্বৰ কৰিম সো 15 কি কৈছে আমাক 15 ৰ সলিউশন সো 40 মিটাৰ পাৰ সেকেন্ড বেগেৰে শিলগুটি এটা উলম্বভাৱে ওপৰলৈ দলিয়া হল হয় নহয় এপিছত চোৱা জি ৰ মান 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ধৰি শিলগুটিটো সৰ্বোচ্চ কিমান উচ্চতালৈ উলিবা শিলগুটিটোৰ মুঠ হৰণ আৰু ই অতিক্ৰম কৰা মুঠ দূৰত্ব উলিয়াব দিছে হয়নে গতিকে চোৱা ফাৰ্ষ্টত আমাক কি উলিয়াব দিছে দূৰত্ব আমি দূৰত্ব উলিয়াই পিছত আমি কি কৰিম হৰণ উলিয়াম হয় নহয় ফাৰ্ষ্টত আমাৰ মেইন কামটো কি আমি কি কৰিম যে দূৰত্ব উলিয়াম আমাক ফাৰ্ষ্টত কি দিয়া আছে আমি সেইখিনি লিখিম যে গিভেন তোমাক কি দিয়া আছে ফাৰ্ষ্টত চোৱাচোন যে ইউ ৰ মান কিমান দিয়া আছে 40 মিটাৰ পাৰ সেকেন্ড হয়নে উলম্বভাৱে ওপৰলৈ দলিয়া হল জি ৰ মান 10 আচ্ছা জি ৰ মান আমি 10 ধৰিম জি ৰ মান কি 10 মিটাৰ s ইনভার্স হয়নে ইয়াৰ পিছত v ৰ মান তোমাকটো দিয়া নাই গতিকে v ৰ মান 0 ইয়াৰ পিছত আমি কি উলিয়াব আমি ফাৰ্ষ্টত s উলিয়াম s মানে কি দূৰত্ব আমি দূৰত্ব উলিয়াম হয় নহয় দূৰত্ব উলিয়াবলৈ আমি ফাৰ্ষ্টত কি কৰিম সূত্ৰটো বহাম সো
চোৱা আচ্ছা দূৰত্ব উলিয়াম ইয়াৰ পিছত আমি হৰণ উলিয়াই দিম চোৱা এটাকে আমি জানো যে ভি স্কোৱাৰ ইকুৱেল টু ইউ স্কোৱাৰ প্লাছ 2GS হয় নহয় এইটো সূত্ৰ পাইছাতো এতিয়া চোৱা ইউৰ মান ভিৰ মান কিমান 0 স্কোৱাৰ ইকুৱেল টু ইউৰ মান কিমান 40 হয় নহয় গতিকে 40 স্কোৱাৰ প্লাছ 2 ইনটু জিৰ মান কিমান 10 ইয়াতে দিয়া আছে জিৰ মান 10 ইনটু এছ আমি উলিয়াম হয় নহয় গতিকে চোৱা ইয়াৰ পিছত এটা কথা চোৱা জি আমাক ওপৰলৈ উঠি আছে গতিকে জিৰ মান কি হ'ব মাইনাছ হ'ব হয় নহয় এই কথাটো ভালদৰে ধ্যান দিবা হয়নে এতিয়া চোৱা 0 ইকুৱেল টু 4 4 গুণ 1600 প্লাছ মাইনাছ 20 ইনটু এছ এইটো কি কৰিম এইফালে মাইনাছৰ 20 এছ আছে এইফালে আনিলে প্লাছৰ 20 এছ আনিম গতিকে 1600 হ'ল এতিয়া এছ উলিয়াম যে 1600 ডিভাইড বাই কিমান হ'ব 20 গতিকে কিমান হ'ব এইটো কটা যাব আৰু 2 16 8 বাৰ আৰু 80 অৰ্থাৎ এছ ইকুৱেল টু 80 অৰ্থাৎ দূৰত্ব কিমান 80 হ'ব এতিয়া চোৱা আমি হৰণ উলিয়াম এতিয়া হৰণ অৰ্থাৎ হৰণ কিমান হৈ যাব 0 হয় নহয় হৰণ 0 হ'ব মানে কি হৰণ মানে কি তোমাৰ শৰ্টকাট যেটো পাঠ আছে এটা কিবা শৰ্টকাট পাঠ আছে নেকি নাই গতিকে চোৱা যে মুঠ দূৰত্ব মুঠ অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব যে 2 * 80 মানে কিমান 160 এতিয়া চোৱা 16 নম্বৰ কোৱেশ্চনৰ আমি সলিউশন কৰিম কি দিছে যে পৃথিৱী আৰু সূৰ্যৰ মাজৰ মহাকৰ্ষণ বল নিৰ্ণয় কৰা দিয়া আছে পৃথিৱীৰ ভৰ 6 × 10⁻24 কি কেজি আৰু সূৰ্যৰ ভৰ 2 × 10⁻30 কেজি পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব কিমান 1.5 × 10⁻11 মিটাৰ চোৱা আমাক ফাৰ্ষ্টত কি দিছে আমি সেইখিনি পাতি লম আমাক ফাৰ্ষ্টত দিছে যে পৃথিৱীৰ ভৰ মানে পৃথিৱীৰ ভৰ কিমান দিছে যে 6 × 10⁻24 হয়নে আৰু সূৰ্যৰ ভৰ কিমান দিছে 2 × 10⁻30 কেজি হয়নে নেক্সট চোৱা আমাক দূৰত্ব অৰ্থাৎ r দূৰত্ব কিমান দিছে 1.5 × 10⁻11 হয়নে 10⁻11 মিটাৰ আমাক কি উলিয়াব দিছে মহাকৰ্ষণ বল অৰ্থাৎ f উলিয়াব দিছে আমাক হয় নহয় গতিকে f উলিয়াব হলে আমি ফাৰ্ষ্টত কি কৰিব লাগিব সূত্ৰটো জানিব লাগিব যে gm / r²। গতিকে আমাক এতে কি প্ৰয়োজন হ'ব যে gm তো আছে m আছে আৰু আছে গতিকে আমি কি g ৰ মান লিখিম g ৰ মান কিমান যে 6.67 × 10⁻10 নেনোমিটাৰ স্কয়াৰ বাই কেজি স্কয়াৰ জানা এইটো হয় নহয় এতেকে আমি জানো চোৱা আমি জানো যে f = gm m divided by r² মানে এটা আমি মানখিনি ধুনিয়াকৈ বহাই দিম চোৱা g ৰ মান কি যে 6.67 × 10⁻10 হয়নে ইনটু m ৰ মান কিমান 6 × 10⁻24 ইনটু m ৰ মান কিমান 2 × 10⁻30 হয় নহয় নেক্সট চোৱা যে r ৰ মান কিমান 1.5 × 10⁻11 হোল স্কয়াৰ হয় নহয় এতিয়া চোৱা আমি ধাপে ধাপে কৰিম ইয়াতে চোৱা 1.5 যদি আমি কেইবাৰ দুবাৰ চোৱা 1.5 তো 5 × 5 = 5 7 2 5 × 5 = 7 1 5 × 5 1 × 1 12 2 7 1 2 2 to 5 হয় নহয় 2 to 5 আৰু 10⁻11 ইনটু সো 10⁻11 ইনটু 2 মানে কি 22 হয় নহয় 22 এতিয়া চোৱা এই 22 so 6.67 into 10 to the power minus 10 so এটা সো আমি কি কৰিম এতিয়া এতে তলত যেহেতু 22 আছে হয় নাই ওপৰত কি চোৱা এই 22 আৰু এই 24 হয় নাই তাৰ উপৰি আৰু কেটা আছে 22 23 24 কেটা আছে ইয়াতে দুটা হয় না দুটা আছে দুটা থকাত আমি কি কৰিম চোৱা এতিয়া 6.67 আছে ন 6.67 into so 6.67 into so এটো ধাপত আমি নেকে কৰিম এতিয়া চোৱা যে 6 দুগুণ কিমান 12 6 দুগুণ কিমান 12 into এটো 6.67 into এতিয়া চোৱা 10 to the power আমি কি কৰিম চোৱা এটো কাটি দিছিল ন এটা কিমান আছে -11 এটো 22 এটো কিমান আচ্ছা এটো ঠিকই আছে ওপৰৰ ধাপটো এতিয়া চোৱা 22.5 হয় এতে হয় নহয় আচ্ছা 2 পইণ্ট এতিয়া চোৱা এটা কিমান হ'ব যে পূৰণ হেৰি কৰিলে 2.25 into 10 to the power 22 হয় নহয় 22 আৰু ইফালে চোৱা যে 10 to the power 24 so
চোৱা এতিয়া আমি সেম ৰাখিম ইনটু 10 to the power 24 ইনটু 10 to the power 30 এতিয়া চোৱা চাই যাবা ধাপে ধাপে 2.25 ইনটু চোৱা 824 আৰু এইটো কটা গ'ল হয় নহয় কেইটা আছে ইয়াতে 1 22 23 24 মানে কি এটা আছে হয় নহয় গতিকে এটা হ'লে আমি কি কৰিম যে 12 ইনটু 6.67 ইনটু 10 to the power -11 হয়নে ইনটু 10 to the power কিমান 30 হয়নে এতিয়া চোৱা নেক্সট আমি কি কৰিম নেক্সট আমি যে 2.25 ওপৰত কি হৈ যাব যে এইটোৰ লগত পূৰণ হ'লে কিমান হ'ব চোৱা 6 6 7 12 7 2 14 4 7 1 6 2 12 13 3 7 1 2 6 12 13 3 13 7 2 14 7 1 7 1 6 6 1 6 6 4 7 3 চোৱা ভালকৈ চোৱা এইটো যদি আমি পূৰণ কৰোঁ চোৱা যে 7 2 14 এতিয়া কিমান হ'ব 4 7 8 9 10 0 7 1 6 7 8 9 10 0 7 1 6 1 7 1 8 কিমান হ'ব 8004 1 2 মানে ইনটু এতিয়া চোৱা কি হ'ব 30 পৰা 11 গ'লে কিমান 10 পৰা 1 গ'লে 1 10 পৰা 1 গ'লে 9 তাৰপিছত 2 পৰা 1 গ'লে অৰ্থাৎ 19 হয় নহয় 19 ইয়াৰ পিছত তোমাৰ 10 to the power 19 এইটো দশমিক যদি উঠাই দিওঁ কিমান হ'ব 21 হয় নহয় গতিকে তলত কি আহি যাব যে 225 ওপৰত কিমান আহিব 8004 দশমিক ইনটু 10 to the power 21 হয়নে এতিয়া চোৱা এইটো যদি হৰণ কৰা কটাকটি কৰিলে তোমাৰ 225 আৰু 80 আছে ন 35 এপ্ৰক্স হ'ব 35 ইনটু 10 to the power 21 এনেকৈ পাতি যাব ইয়াৰ পিছত 35.573 30.5 ইনটু 10 to the power 21 নিউটন এইটো হ'ব এনচাৰ 21 নিউটন এটা যাব এনচাৰ এটা যাওক 17 নম্বৰটো আমাক কি দিছে যে 100 মিটাৰ উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এটা পৰিবলৈ দিয়া হ'ল ইয়াৰ পিছত কি কৈছে যে একে সময়তে অন্য এটা শিলগুটি 25 মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্ছ বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হ'ল কেতিয়া আৰু ক'ত শিলগুটি দুটাৰ ভেটাভেটি হ'ব চোৱা 17 চলুচোন আমাক কি দিছে দুটা চোৱা শিলগুটি এটা পৰিবলৈ দিয়া হ'ল আৰু একে সময়তে দুটা শিলগুটি পেলাই আছে চাবা প্ৰথম শিলগুটিৰ বাবে দূৰত্ব কিমান হ'ব প্ৰথম শিলগুটিৰ বাবে দূৰত্ব কিমান হ'ব s কি হ'ব x মিটাৰ আমি ধৰিলোঁ x মিটাৰ হয়নে চোৱা ইয়াৰ পিছত চোৱা যে g কিমান দি আছে 9.8 g কিমান ধৰিম 9.8 মিটাৰ পাৰ ছেকেণ্ড আৰু ইউৰ মান কিমান প্ৰথমটোৰ বাবে 0 কোনো মেনশ্যন কৰা নাই ইয়াৰ পিছত আমি কি কৰিম সময় ধৰোঁ t চোৱা সময় t মানে কি এইটো ধৰোঁ হয়নে নেক্সট চোৱা নেক্সট ষ্টেপ যে আমি জানো s ইকুৱেল টু ut প্লাছ হাফ gt স্কুৱাৰ হয়নে বাছ এইটো থেৰি কৰি দিব আমি ফাৰ্ষ্টত কি উলিয়াম দূৰত্ব উলিয়াই ল'ম চোৱা s ইকুৱেল টু ইউৰ মান কিমান 0 ইনটু t প্লাছ হাফ ইনটু জিৰ মান কিমান 9.8 ইনটু t স্কুৱাৰ এতিয়া চোৱা s ইকুৱেল টু কিমান এইটো 0 হৈ যাব আৰু এইটো কাটিলে কিমান হ'ব 4.9 হয় নহয় গতিকে 4.9 হয়নে এতিয়া আমি দ্বিতীয় শিলগুটিৰ বাবে s ইকুৱেল টু দ্বিতীয় শিলগুটিৰ বাবে আমি কি ধৰিম যে 100 - x চোৱা 100ৰ পৰা x আমি কি কৰিম মাইনাছ কৰি দিম গতিকে দ্বিতীয়টো ওলাই যাব বুজি পাইছা নাই শিলগুটিৰ বাবে s ইকুৱেল টু 100 - x মিটাৰ আৰু জিৰ মান আমি ধৰিম যে তল হেৰি হৈ আছে ন গতিকে -9.8 মিটাৰ পাৰ ছেকেণ্ড আৰু ইউৰ মান কিমান দি আছে দ্বিতীয়টোৰ বাবে চোৱা 25 মিটাৰ পাৰ ছেকেণ্ড গতিকে 25 মিটাৰ পাৰ ছেকেণ্ড হয়নে আৰু সময় আমি ধৰি ল'লোঁ t সময় ইকুৱেল টু t গতিকে এই ছেম যে আমি জানো কি s ইকুৱেল টু ut প্লাছ হাফ gt স্কুৱাৰ হয় নাই গতিকে ইয়াতে মান বহাই দিম যে ইউৰ মান কিমান 25 আচ্ছা ইউৰ মান কিমান চ' ফাৰ্ষ্টত আমি এছৰ মান কিমান যে 100 - x ইকুৱেল টু ইউৰ মান কিমান যে 25 ইনটু t হা প্লাছ হাফ ইনটু জিৰ মান কিমান -9.8 হয় নাই আৰু টিৰ মান কিমান আমি উলিয়াম হয় নাই এতিয়া চোৱা এইটো কাটি দিম কিমান -4.9
হয়নে নেক্সট চোৱা 100 minus x equal to 25t হ'ল ইয়াৰ পিছত তোমাৰ প্লাছে মাইনাছে কি হ'ব মাইনাছৰ 49 4.9 স্কোৱাৰ বুজি পাইছা নাই নেক্সট চোৱা ষ্টুডেণ্ট আমি আচ্ছা ন এতিয়া চোৱা 100 minus x ৰ মান কিমান পাইছোঁ আমি চোৱা 4.90 স্কোৱাৰ ইকুৱেল টু 25t minus 4.90 স্কোৱাৰ এইটো কটা যাব হয় নহয় গতিকে কি হ'ব টি ইফালে আহি গ'লে 100/25 ইকুৱেল টু কিমান 4 25 100ক কেইবাৰ 4বাৰ 4 ছেকেণ্ড গতিকে এইটো হ'ব এনচাৰ আলোচনা কৰিলোঁ ইয়াৰ নেক্সট ভিডিঅ'ত তোমালোকৰ বাকী কুৱেশ্যনখিনি কৰাই দিম আজি একদম ভাগৰি গ'লোঁ গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিবা থেংক ইউ